সংসাৰ তৰণ পথ আছে অসংখ্যাত অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণক আৰাধে মহামুখ সাধে কুবিঘিনি নবাধে ৰামে জাত সন্তে হুৱে ৰতি কৃষ্ণৰ চৰণে নাহিকে সুগম বাট পৰে ত্ৰিভুৱনে। স্বৰ্গ মৰ্ত্য পাতাল এই লোকালোকত কৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰাৰ বাহিৰে জীৱৰ কল্যাণ সাধন দ্বিতীয় এটা পথ আৰু শাস্ত্ৰই আমাক নাই দিয়া। প্ৰমাণ কৰি দিছে পূৰ্বত ব্ৰহ্মায়ে একচিতে তিনিবাৰ বেদত বিচাৰি এহি মানে পাইলা সাৰ। সেই পদ্মকল্পতে প্ৰজাপতি ব্ৰহ্মাই বেদত 4খন মুখেৰে 3বাৰ পাত পাতকে বিচাৰ কৰি এটাই উত্তৰ পালে, কেৱল নাৰায়ণৰ নাম। আপুনি মই কলিযুগৰ মনুষ্য ভাগৱত পঢ়ি ভাগৱত শুনি এই দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড আকৌ ক'ত পালোঁ? সেইটো আমি নিজক সোধাটো অতীৱ প্ৰয়োজন। আই সকাম কৰাটো ক'ত পালোঁ? প্ৰজাপতি ব্ৰহ্মাই 4খন মুখেৰে 3বাৰ পঢ়িছে। আপোনাৰ মোৰ কলিযুগত মূৰ এটাহে, মুখ এখনহে। গতিকে এখন মুখে এটা মূৰেৰে চিন্তা কৰি সেই অমৃতময় কৃষ্ণৰ নাম আশ্ৰয় নকৰি আপুনি মই বাকীখিনি কৰি থাকিলে জীৱৰ কেতিয়াও কল্যাণ সাধন নহ'ব। এই কথাটো প্ৰকাশ কৰিছে পদে এই ৰামে শ্ৰৱণ কীৰ্তন সুগম ভকতি অল্পতে উপজে গোবিন্দত প্ৰেমৰতি। শ্ৰৱণ কীৰ্তন হ'ল একেবাৰে সুগম পথ, যি আশ্ৰয় কৰিলে গোবিন্দ মহাপ্ৰভুৱে জীৱক তৎমুহূৰ্ততে কল্যাণ সাধন কৰে।